গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ষ্টাফ নাৰ্ছৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে, BSc নাৰ্ছিং বা GNM কোৰ্চ আপোনালোকে পাছ কৰিব লাগিব, তেতিয়াহে ইয়াত আবেদন জনাব পাৰিব। লগতে যদিহে আপোনালোকে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ষ্টাফ নাৰ্ছত যদি আবেদন কৰিব বিচাৰে, কেনেদৰে আবেদন কৰিব পাৰিব, ভাইভা ভইচত আপোনালোকে অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব নে নাই, সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে পাই যাব। লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনেধৰণৰ জব আপডেট পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ষ্টাফ নাৰ্ছৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে। ইয়াৰে আপোনালোকৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ষ্টাফ নাৰ্ছৰ ইণ্টাৰভিউত আপোনালোকৰ ৱাল্ক ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। ইয়াত আপোনালোকৰ ৰিটন টেষ্ট অনুষ্ঠিত নহ'ব, ইয়াত আপোনালোকৰ ডাইৰেক্ট ভাইভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰে যদি আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায়, আপোনালোকৰ শিক্ষাগত অৰ্হতা BSc নাৰ্ছিং বা আপোনালোকে GNM কোৰ্চ পাছ কৰিব লাগিব। লগতে যদিহে আপোনালোকে ৰেজিষ্টাৰ উইথ আছাম নাৰ্ছ মিডৱাইফ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলিঙত আপোনালোকে ৰেজিষ্টাৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আবেদন জনাব পাৰিব। লগতে ইয়াত আপোনালোকে মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। যদিহে আপোনালোকে BSc নাৰ্ছিং বা GNM কোৰ্চ পাছ কৰাৰ লগতে আপোনালোকে এবছৰ এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই ভেকেঞ্চিখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত আপোনালোকৰ টোটেল 10টা ভেকেঞ্চি আছে। ইয়াৰে প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায়, আপোনালোকে 20,000 টকাৰ পৰা আপোনালোকে ষ্টাৰ্ট হ'ব প্ৰতি মাহৰ দৰমহা। লগতে ইয়াৰে আপোনালোকৰ ইণ্টাৰভিউ ডেট যদি চাবলৈ যায়, ইয়াৰে আপোনালোকৰ ইণ্টাৰভিউ ডেট হৈছে 29 জানুৱাৰী 2025 তাৰিখত আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আপোনালোকে ভেনুত গৈ ডাইৰেক্ট ইণ্টাৰভিউ দিব পাৰিব। বন্ধুসকল, ইয়াৰে আপোনালোকৰ নিউৰো ছায়েন্স চেণ্টাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। যদিহে আপোনালোকে ইণ্টাৰভিউলৈ যায়, তেতিয়াহ'লে আপোনালোকে অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব লাগিব। লগতে আপোনালোকে ফটোষ্টেট কৰিব লাগিব। প্ৰত্যেকটো আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট আপোনালোকে ফটোষ্টেট কৰি লগতে ফটোগ্ৰাফ আপোনালোকে 3 কপি পাছপোৰ্ট চাইজৰ ফটোগ্ৰাফ লৈ যাব লাগিব। বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাব পাৰিব। গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ইণ্টাৰভিউত যদি আপোনালোকে বহিব বিচাৰে, ইয়াৰে আপোনালোকৰ ভেনু হৈছে প্ৰিন্সিপাল কাম চিফ ছুপাৰিনটেণ্ডেণ্ট GMCH, ডাইৰেক্টৰ CN চেণ্টাৰ গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। তাত আপোনালোকে 29 তাৰিখৰ দিনা গৈ ডাইৰেক্ট ইণ্টাৰভিউত বহিব পাৰিব। ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন বা অনলাইন আবেদন কৰিব নালাগে। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, ডাইৰেক্ট আপোনালোকে 29 তাৰিখত গৈ ইণ্টাৰভিউত বহিব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰ্মেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে, প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল, কমেণ্ট কৰি জনাব ইনফৰ্মেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।